কি কৰিম এতিয়া চা প্ৰথম কথা LHS LHS নহয় না আমাৰ বাওপক্ষ cosec squared theta minus cot squared I sorry ভুলকে লিখিলো দেই কোৱেশ্চনটো ভুলকে লিখিলো দেই ওকে এতিয়া সারে অবজার্ভ করে অবজার্ভ প্রথমতে কি চাব লাগে চাইলো প্রথমতে কি চাব লাগে প্রথম কাম কি কৰিব লাগে কোৱেশ্চন দেখিয়ে প্ৰথম কাম কি কৰিব লাগে এটা চেক কৰিব লাগে প্ৰথম কি চেক কৰিব লাগে sin cos ত্ৰিকোণমিতি নহয় লৰা sin cos চেক কৰিব লাগে লিখা আছে ন মুখৰ কথা এবিন প্ৰথমতে কি চেক কৰিব লাগে অভেদ কোন দিনা অভেদ টাক এই দিনা অভেদ বাই চান্স এই দিনা অভেদ লাগে নেকি ইয়াত এই দিনা অভেদ নালাগে বুলি কেলে কৈছো কাৰণ ইয়াত sin স্কয়াৰ cos স্কয়াৰ tan স্কয়াৰ cosec স্কয়াৰ cot স্কয়াৰ cosec স্কয়াৰ আছে ইয়াত স্কয়াৰ নাই ভিতৰত সিম্পলি cosec আৰু cot আছে তো এই অপচনটো বীজগণিত লাগিব এক্স্যাক্টলি বীজগণিত লাগিব তো আমি কি কৰিব পাৰো চাবি দেই ত্ৰিকোণমিতীয় অভেদ নাই কিন্তু বীজগণিতীয় অভেদ কৰিব পাৰো আৰু চাৰটা কথা কচোন হা টাইম সব বুঝো নেকি আৰু ক্যামেৰা লোৱা নাই হেতু কৈছো অকমান গৈছে থ্যাংক ইউ সা কি কলো মই যে ত্ৰিকোণমিতীয় অভেদ লগাব নোৱাৰি কিন্তু বীজগণিত অভেদ লগাব পাৰি কোনটো অভেদ বাৰু সেই অভেদটো হৈছে এক্স্যাক্টলি a - b হোল স্কয়াৰ অভেদ লগাব পাৰি আৰু এটা কথা থাৰ্ড অপচনটো কি আছে একো নহলে সকলোকে sin cos লৈ যাব লাগে এই cosec টোক sin cos লিখিব পাৰি নি পাৰি কেলে পাৰি কাৰণ cosec থিটা মানে 1/sin থিটা আৰু লগত আছে cot থিটা টোক আমি এনেকৈ লিখিব পাৰো নে cot থিটা মানে হৈছে cos/sin তো দুটা ধৰণে কৰিম এটা ঘটনাটো হৈছে যদি আমি এনেকুৱা কৰো যে a - b হোল স্কয়াৰ ভাঙি দিও তেতিয়া কি হ'ব তেতিয়া হ'ব আমাৰ a to a বুজাইছে এটা b বুজাইছে cosec squared theta minus কি আছিল a square minus 2ab plus b square cosec square theta minus 2 into cosec theta into cot theta plus সাইজারে cot square theta এটা শুনিবি কথা এটা ইয়াৰ পাছত কি কৰিম একো মাথালে অহা নাই এটা কাম কৰিব পাৰি যে হা 2a to square মাইনাস 2ab বুজি নাপালো নহয় 2ab তো আপনি স্কয়ার নিলে ইয়াতো কেলে স্কয়াৰ বহিব 2ab 2 পূৰণ cosec পূৰণ cot স্কয়াৰ কো বাহিব এটো ফৰ্মুলাটো কি আছিল a square minus 2ab plus b square এটা স্কয়াৰ থাকানে আহিছে কোনটো এই প্ৰথম cosec স্কয়াৰ এটো ৰাখো 2ab এটো cosec যে দ্যাট কি ছিল 2a এই প্ৰথমতে a স্কয়াৰ লিখিলে cosec স্কয়াৰ a স্কয়াৰ স্কয়াৰটো 2ab তেতিয়াহ'লে ফৰ্মুলাটো এনেকুৱা হ'ব লাগিছিল নহয় না এতিয়া চা ইয়াৰ পাছত মোক কৰিবলৈ মাথালে অহা নাই কি নকৰো কাৰণ cosec স্কয়াৰ cot স্কয়াৰ আছে আকৌ ভাঙিলে এনেকৈ ওলাবগে কিবা cosec স্কয়াৰ cot স্কয়াৰ নোলাবগে মুঠতে আনসাৰটো আমাৰ আনসাৰটো কি হ'ল আছে স্যাৰ এবাৰ আনসাৰটো চা কি হ'ল আছে মানে ৰাইট সাইডে কি হ'ল আছে cos আছে হয়নে তো মানে যি কি নহওক এইখিনি সিম্পল কৰিবই সাহিল প্লিজ সাহিল নহকে নেমানাকে একদম শান্তকে চাই আমু লাগিব পাইছা প্লিজ কমলে চাই যা চা উপায় নাপায় আমি কি কৰিব লাগিব কি হলে কনভাৰ্ট কৰিব লাগিব sin cos লৈ কি হবলে কনভাৰ্ট কৰিবই লাগিব cosec স্কয়াৰ টো এটা sin বা cos লৈ কেনেকৈ নিও cosec স্কয়াৰ টো sin বা cos লৈ কেনেকৈ নিও cosec স্কয়াৰ টো আমি sin বা cos লৈ এনেকৈ নিম চা cosec মানে 1/sin cosec স্কয়াৰ্ড মানে নো কি 1/, হ্যাঁ sin স্কয়ার থিটা
2 cosec মানে ইমাত্ৰ ডিসকাস কৰিলো আমি cosec মানে হৈছে 1/sin থিটা cot মানে কি নহয় টেনলে যাব নালাগে না sin cos যাব লাগে cot মানে কি cos by sin cos theta by sin theta cot square theta মানে কি obviously cos square theta by sin square theta চলেগা okay now observe এটো এনেকৈ থাকিলে 1/sin square theta plus এই sin পূৰণ হৈ কি প্লাস না মাইনাস আছিল sin পূৰণ হৈ যাব তো এনেকুৱা sin square theta উপৰ 1 into cos theta আৰু দুইটো মই লগাই দিব পাৰো 2 cos theta কৰিবলৈ বাৰু চাও এটা কি হ'ল এইটো হৈ গ'ল আমাৰ প্লাস স্যার দুইটো লাস্ট কি এক্সট্রা কে দিলে পারি নাথাকে চাও কৈ যাও গম পাম এইটো আছে cos square theta sin square theta এটা মন কৰ গোটেই গিটাৰ তলতে sin square আহিলে আহাৰ কাৰণে মই এবাৰে লিখিম one minus 2 cos theta plus cos squared ঠিকে লিখি আছো না cos theta 1/cos sin ঠিকে আছে ওকে sin স্কয়ার হৈ যাব cos theta হৈ যাব cos square হৈ যাব cos square কমন ললে হেতু হৈ যাব ন এটা মন কৰিবি দেই কথা এটা চাবি এই 1 টুক মই 1 স্কয়ার বুলি লিখিব পাৰো নে আৰু cos square যে আছে মন কৰিছনে কিবা a square আৰু b square নিচিনা হৈ আছে এই মাজতে 2 cos theta ক মানে এনেকৈ লিখিব পাৰো নি 2 পূৰণ 1 পূৰণ cos theta বুলি লিখিলেও এটা আনসাৰ ওলাব কিন্তু এইটো হৈছে a square minus 2ab plus b square তলত চাবি দেই sin square theta উপৰৰ ফৰ্মুলাটো মই একেবাৰতে এনেকৈ লিখিব পাৰো নে 1 minus cos theta whole square বুলি তলত এটা আছে sin square এটো কোবা দেখা লাগিছে মই sin square এটো মই ইয়াত দেখিছো চা sin square ৰাখি থ sin square ৰাখি দিবলে cos square টো হিফাল লৈ যা 1 minus cos square theta তো মই এই sin square টো জাগাত 1 minus cos square theta বহাই দিলো এর প্রথম কথা যত যদি কাম কৰি যাব লাগে এটোটো আমাৰ কিহত ভাঙিলে মানে a minus b whole square লিখিব লাগিব দেই এইগিটা লিখিব লাগে নালাগে দৰকাৰ নাই কিন্তু এটো লিখিব লাগিব ইয়াত তাৰপিছত আমি কি লিখিব লাগিব cosec theta মানে 1/sin theta আকৌ সা হেৰি cot theta মানে হৈছে cos theta by sin theta এটা লাগিব নেক্সট আমাৰ আহিব এটো কৰি থোৱা দৰকাৰ নাই আকৌ এটো আহিল ইয়াত স্টেপ আহিব যে কি sin square theta is equal to 1 minus cos square theta and next step to sabi dei next step to 1 minus cos theta whole square আছে 1 minus cos theta পূৰণ 1 minus cos theta বুলি লিখিব পাৰো না whole square আছে দিয়া আকৌ আছে এই 1 টুক মই 1 square বুলি লিখা দিগদাৰ নাই নহয় নাই এটো কোনটো ফৰ্মুলা বীজগণিতীয় অভেদ পৰিলে কোনটো অভেদ পৰিলে বতলত a plus b minus b a square minus b square formula তো কি লিখিব পাৰিম 1 minus cos theta 1 minus cos theta তলত আহিব 1 plus cos theta 1 minus cos theta এটা সেম হৈ গল কাট খাই গল থাকি গল আমাৰ 1 minus cos theta 1 plus cos theta is equal to RHS no একেবারে সাইলরে একেবারে সাইলো খতম কৰিম একেবাৰে সাইলো ঠিক আছে এই হোমৱৰ্ক হৈ গ'ল বাও পক্ষ cosec theta minus cot theta whole square সাইলো একেবাৰে ইয়াত মই প্ৰথমতে এটা কোনটো এপ্লাই কৰিলো বীজগণিতীয় অভেদ
ষ্টেপটো দেখি বীজগণিতীয় অভেদ লগাই দিলোঁ কিন্তু বীজগণিতীয় অভেদ লগাব পৰাও আমাৰ চান্স আছিলে আৰু সাইন কছলৈ নিব পৰাও চান্স আছিলে তো বীজগণিতীয় অভেদ নলগাই এবাৰ সাইন কছলৈ নি চাওঁচোন কি হয় কচেকটো হ'ব 1/sin θ এইটো হ'ব 1/cos θ বাই sin θ হোল স্কয়াৰ এটা কি হ'ব সা সাইনটো এবাৰে আহিব sin θ 1 - cos θ হোল স্কয়াৰ এটা হ'ল 1 - cos θ হোল স্কয়াৰ তলত sin স্কয়াৰ θ এক্সাক্টলি এইটো সব এক্সাক্টলি কি আছে প্লসা হা হা এইটো কি এইটো বেছি ইজি মানে এইকনলৈকে কৈ দিলোঁ কাৰণে ধৰ ইজি ইজিলি এইকনলৈকে আমি অলৰেডি ডিছকাছ কৰিলোঁ যে এবাৰ বুজিলোঁ ন সেইকাৰণে ইজিলি হৈছে অ' এইটো অৱশ্যে ইজি মই এইটো কৰিম তাৰমানে অঁ এইখিনি মাথা লগাব লাগিব অঁ কি নাপালোঁ বাট নালাগে ছেকেণ্ডৰ ইজি বাৰু খালি যেনেকৈ ইচ্ছা কৰ ঐ আৰু এটা বস্তু চাই লওঁ একেবাৰে চাই লওঁ আৰু এটা বস্তু চাই লওঁ মোক কৈ না সৌপক্ষত কি আছে 1 - cos চাই লওঁ দেই 1 - cos 1 প্লাছ নহয় মই দেখাইছোঁহে যে এনেকৈও কৰিব পাৰি এনেকৈও কৰিব পাৰি এনেকৈও কৰিব পাৰি যেনেকৈ ইচ্ছা কৰ এতিয়া চা কি কৈছোঁ এইখিনি চব পাৰি বা এইটো নোৱাৰি খালি এই লসাগুটো এনেও লৈয়ে থাকোঁ বাৰু লসাগু লৈ আছোঁ অথনিৰ পৰা এইটা চা না কি ইউজ কৰিবলৈ কৈছোঁ মই a - b হয়নে আৰু কাৰ ওপৰত ভিত্তি কৰি গম পাওঁ হৰৰ ওপৰত ভিত্তি কৰি এতিয়া চা হৰৰ কি আছে নহয় বুজাটো ক 1 প্লাছ তো মই কি কৰিম জানো মই কৰিম যে 1 - cos θ তলত আহিব 1 + cos θ আৰু ছাইডত মই কি কৰিম জানো 1 - cos θ 1 - cos θ লগাই দিওঁ কি হৈ যাব ক না এইটো হৈ যাব আমাৰ 1 - cos θ কা হোল স্কয়াৰ তলত কি হৈ যাব 1 + cos θ 1 - cos θ 1 exactly 1 square minus cos square theta which will give us 1 - cos θ whole square তলত আহিলে 1 - cos square theta 1 - cos square theta নহলি জানো 1 - cos square theta কি হয় sin square ও চাই ল খতম চাই ল চব চাই ল তাৰপিছত লিখি লবি 1 - cos θ whole square এইটো হ'ব আমাৰ sin square theta মন কৰ ওপৰটো গোটেইটো স্কয়াৰ আছে তলটো স্কয়াৰ লাগি আছে তো মই এনেকৈ লিখি দিব পাৰোঁ নে হোল স্কয়াৰ কৰি পেলাই যে 1 - cos θ divided by sin θ whole square এইটো স্কয়াৰ আছিল এইটো স্কয়াৰ আছে হয়নে এতিয়া চা দুফাল কৰি দে 1/sin θ minus cos θ by sin θ whole square দুফাল কৰি দিলোঁ যেনেকৈ কৰিব পাৰি ন এই যে 1+3 তো 7 থাকিলে এনেকৈ লিখিব পাৰি নাই 7/1+3 7/3 বুলি চাই যাওক এইটো কেনেকৈ লিখিব পাৰি অঁ 1/sin মানে হ'ল cosec θ এইটো হৈ গ'ল cos/sin মানে cot θ whole square এইটো হৈ গ'ল বাওঁ পক্ষ হা অঁ এই ছেকেণ্ডৰ পাছৰখিনি কৰিব লাগিব খতম হোৱা নাই ন ইয়াৰ পাছৰখিনি লিখিব লাগিব ইয়াৰ পৰা অঁ কৰিব লাগিব মই কাম কমাবৰ কাৰণে কৈছিলোঁ এই বহি চাই নি চবে বিশ্ববিদ্যালয় চবে বহি চাই নি আইনচনে চবে বহি থাকিব লাগিব হৈ গ'ল নে যদি পঢ়া দিয়ে ন মই পঢ়াই মই আজিকালি ছাৰ গম পাই নাই কালি মিলাই 7 দিন হ'ল পঢ়া কথা লোৱা চাও ইণ্টাৰেষ্টিং আছে মানে কি হ'ল ছাৰ কালি পঢ়া কথা কওঁতে আমাৰ মানে মোৰ লগৰ এটা চুকে দুটাই হাঁহি দিলোঁ
চাই এনেকা দিলেও গালি এই গালি খাব লাগে চিৰিয়াছ আছে বোলে গৰম বন্ধত মানুহ মৰে বোলে চাই আহিলো কি কৰিব গৰম বন্ধত মানুহ মৰে বোলে তেতিয়া কি কৰোঁ চাওঁ কথা বোলে মানে কথা বোলে ক্লাছৰুমটোত কমে আৰু ঘৰলৈকে পাঠিয়ে দিছা না চব পাত শুনো অঁ ন সেইটো ইজি মই 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 এক্সামত ডাইৰেক্ট এইটো কৰিম এইটো মই সিদিনাখনি ইংলিছ মিডিয়ামত কৰাই থ'লোঁ কৰি লওঁ একেবাৰে ক'ত এক্সামত যোনটো কৰা মতলব নাই শুদ্ধ হ'লেও লাগিলে নহয় মাজত চেফখিনি চাব আৰু নহয় ইণ্টাৰেষ্টিং কথাটো হ'ল যে মেট্ৰিকত এইটো চেপ্টাৰ ইমান মাৰ্কছ নানে প্লিজ পাত চব পাইছ না নহয় আহিব টান টান কুৱেশ্যন এটা আহিব খালি বহুত বেছি মাৰ্কছ নাহে এনেকুৱা এটা আহিব উপায় নাই অ' মাৰ্কছ পাব লাগে যে উপায় নাই কৰিবই লাগিব ৰিয়েল লাইফত ডাইৰেক্টলি কামত নাহে ইনডাইৰেক্টলি আহে আৰু সেইটো নহয় নহয় গুৰুত্বটো বুজিব লাগিব যে এইখিনি থকাৰ কাৰণেহে বহুত বস্তু পচিবল হৈছে এতিয়া ধৰ ঘৰ বনোৱা ব্ৰিজ বনোৱা এইখিনি এইবোৰ নিশিকা হ'লে নোৱাৰিলেহেঁতেন কৰিব প্ৰিচাইজলি তাৰমানে পিছে আগৰ মানুহবোৰেনো কেনেকৈ কৈছিল জানো এবাৰ এটাই লিখিলি যে কৈটো প্লিজ কৰিলোঁ প্লিজ লিখি লওক কি ওলাইছে ব্লেক কালাৰৰ দেখাত মানে হাৰ্ডবোৰ্ডৰ নিচিনা বাট আজিলে মানে মেথছৰ প্ৰব্লেমটো লিখি দিয়ে সলিউশ্যনটো উলিয়াই দিয়ে মানে এন্ড্ৰইডৰ কথা তুমি মানে কোম্পানীকে আৰু তিনিটা লিখিলি লিখি ল পাছতো লিখি ল না পাছত লিখি ল একেবাৰে বাবুক লিখি ল তই অকণ জেগাটো লিখিবি দেই নহ'লে মানে খেলি মেলি লাগিব কোনটো কুৱেশ্যন আছে অঁ এই দেখিয়ে গম পাই কি ক'ব লাগে এইকেইটা লগত এই কুৱেশ্যনটো লগত লিখি থৈছে নে নাই এইটো ইমান বেছি প্ৰকাৰ নাই কেলৈ কওকচোন প্ৰথম কথা চা কি চাব লাগে প্ৰথমতে কাৰ কাৰণে চাব লাগে প্ৰথমতে কাৰ কাৰণে চাব লাগে আছে নেকি বাদ দে ছেকেণ্ড হৈছে বীজগণিত অভেদ আছে নেকি বাদ দে চাইন কচে নিব পাৰি নি অলৰেডি চাইন কচতেই উপায় নাপায় কি কৰিব লাগিব অঁ লিখি ল না প্লিজ লিখি ল প্ৰেক্টিচ বুলি কয় সেইটোক লিখি লচোন
তো ন এইটো এটা নকৰিলে এইটো কাম কৰিব পাৰিবি তাৰমানে এই যে ভাগ ভাগ কৰি দিছে নেকি আৰ এইচ এছ আৰ এল নহয় উখাই এই বাওপক্ষৰ পৰা এনেকৈ উলিয়াব পাৰিবি সোপক্ষলৈকে বাওপক্ষ সপক্ষ এনেকৈ উলিয়াব পাৰিবি সোপক্ষ বাওপক্ষলৈ এনেকৈ উলিয়াব পাৰিবি কোনোবা এটা কৰিলেই হ'ল মানে ইপিনে পৰা সিপিনে গোলালেই হ'ল আৰু এখন দুৱাৰি দি সোমাই এখন দুৱাৰি ওলাব পাৰিলে হ'ল টোপনি ধৰিছিল খেলি খেলি মাতিবলৈ মন যোৱা নাই ভালে ভেৰি গুড কণ্টিনিউ সেই বহিলে তহঁতৰ পৰীক্ষা সোনকালে হ'ব দিয়া জানুৱাৰী পানুৱাৰীত হ'ব নিব তহঁতৰ পৰীক্ষা জানুৱাৰীত হ'ব নিব মেট্ৰিকৰ পৰীক্ষা ইলেকশ্যন আমি লাগিব ইলেকশ্যন তহঁতি বাহটো পাবি নেকি হে শুনো এইটো কৌশিক সিজাই আজিকালি 1/sin cos θ cos sin লিখিলো মানে য'ত য'ত ফৰ্মুলা লাগে লিখি থৈ আহিবি এই কোৱেশ্চন মোক কৰোঁতে ন এই কোৱেশ্চন মোক কৰোঁতে বহুত মানে মাথা ডেভেলপ হয় কি ক'লি ৰেড আৰু ব্লু কালাৰ বহি চুপা চুপামে নেকি অঁ চৰি ইয়াৰ পাছৰ কুৱেশ্যনটো কৈ দিয়ে না মোক পটককৈ তাৰপিছত প্লাছ প্লাছ 1 প্লাছ sin a ডিভাইডেড বাই অ'কে কাটি আছিলে এ আইডাৰ ফলে গম পাবা ৰেড আৰু ৰেড কেনেকৈ জানো ৰেড আৰু ব্লু আছিলে নি জানো মানে এনেকা কালি দিয়ে ন অঁ এতিয়া চা দেই চা এবাৰ চা কুৱেশ্যনলৈ মন কৰ পক্কে লিখি নেক্সটটো লগত লগত লিখি যাবি দেই বাছ এই অঁ গ'ল শিৱাংগী হ'ল সেকেন্ড ৰ ইয়াৰ পাছৰবোৰ ইমান অপশ্যন নাই এবাৰ এটা ভিতৰত ক'ব পাৰি এবাৰে ক'ব পাৰি আৰু পাৰি দৰকাৰ নাই খালি ইমান কৰি থাকিব কৰোঁ বুলি ক'লেও যি দি কৰি থাকিব तुमको ওৱানৰ কচমতে কোন দিলে কোনটো
মাইনাছ লাষ্টৰ লাইন এইটো নহয়, এইটো পৰা ইয়ালৈ আহিব। ভেৰি গুড। অঁ এইটো খেলি মেলি কৰিলি, পেকেটা দে, পেকেটা দে, এইটো ভাঙি দে, এইটো A + B হোল স্কুৱেৰ উল্টা খেলি দিবি আকৌ। নাই নাই এনেই ডাইৰেক্ট লখাব লাগিব, এইটো ইনটু এইটো ডাইৰেক্ট লখাব, মই পূৰণ কৰিলেও লখাবলৈ যাওঁ, পূৰণ কৰি হা 2 ৰ'ব এখন বেলেগ আছে হা এইটো নি নহয় নহয়, মই সৌপক্ষটো লিখা নাই, সৌপক্ষটো আমি উলিয়ামগৈ আকৌ। এই ফালটো লিখা নাই, মই অকল বামপক্ষটো লিখিছোঁ। অঁ মই 4 টাইপৰ হ'লো লিখাটো। অঁ এতিয়া চাবি দেই, চাই যা আৰু 4 যা লগত লিখিও যা। কি ক'ব পাৰি, ত্ৰিকোণমিতি অভেদ নালাগে, কাৰণ কেলৈ নালাগে, ত্ৰিকোণমিতি অভেদবোৰত এই স্কুৱেৰ থাকে, ইয়াত একো স্কুৱেৰ নাই। ছেকেণ্ড, বীজগণিত অভেদ নালাগে, কাৰণ A + B হোল স্কুৱাৰ, A - B হোল স্কুৱাৰ, A + B, A - B একো লিখা নাই। চাইন কচলৈ নিব নোৱাৰি, কাৰণ চাইন কচতেই আছে। এটা উপায় থাকিলে 4 নম্বৰটো কি, লসাগু লৈ লওঁ। লসাগু কেনেকৈ ল'ম সেইটো চাই লিখিয়ে লওঁ যে এটা পূৰণ হৈ যাব। 1 + sin A আৰু cos A। এতিয়া মোক কথা এটা কচোন দেই, 1 + sin A কেইটা আছে? চৰি 1 কি আছে, 1 + sin A। এইটোক একজেক্টলি এনেকুৱা দেখিব কৰিব লাগে, এইটোক একজেক্টলি এনেকুৱা বনাব লাগে। ইয়াত কি দি দিব লাগিব, cos A দিব লাগিব ন, ইয়াত দিব লাগিব মানে ওপৰতো দিব, ওপৰত অলৰেডি আগৰে পৰা এটা cos আছিলে, আৰু এটা একজেক্টলি আৰু এটা যিটো কি হৈ যাব, cos স্কুৱেৰ A হৈ যাব। ইয়াত চা, ইয়াত cos এটা আছে, ইয়াত এনেকুৱা বনাব লাগে, 1 + sin এটা এক্সট্ৰা দিব লাগিব, চাই যা, cos এটা আছে এনেকুৱা বনাব লাগে, 1 + sin এটা দিব লাগিব, cos দিব লাগিব মানে ওপৰতো দিব লাগিব। কি কৰিলোঁ মই, cos একজেক্টলি এনেকুৱা বনালোঁ, একজেক্টলি এনেকুৱা বনাবলৈ মই 1 + sin এটা ইয়াৰ লগত পূৰণ কৰিব লাগিব, ইয়াৰ লগত পূৰণ কৰিব লাগিব মানে ওপৰতো পূৰণ কৰিব লাগিব। অলৰেডি 1 + sin এটা আছিলে, আৰু এটা দি দিলে হৈ যাব 1 + sin A হোল স্কুৱেৰ। এতিয়ালৈকে ইমান বৰ বিশেষ একো লাগি থকা নাই। এতিয়া কি লাগিব কচোন, দেখিয়ে কি গম পাইছ, A + B হোল স্কুৱেৰ ফৰ্মুলা বনিলে, ভাঙি দে, cos স্কুৱেৰ A + 1 স্কুৱেৰ + 2 × 1 × sin A + sin স্কুৱেৰ A। তলত আহি আছে 1 + sin A × cos A। এতিয়া মোক কথা এটা কচোন দেই, এই বস্তুটো আৰু এই বস্তুটো ক'ৰবাত দেখিছ নিব, কি আছিলে, এই দুটা একেলগে ক'ত দেখিছে, একেলগে ইয়াত দেখিছ তই, sin স্কুৱেৰ থিটা + cos স্কুৱেৰ থিটা = 1। মই চিজিলকৈ কি লিখিম জানো, মই ওপৰত লিখিম যে sin স্কুৱেৰ থিটাটো আগত লিখিম, লগত cos স্কুৱেৰ থিটা লিখি ল'ম, আৰু 2 sin থিটাটো এক্সট্ৰাকৈ মই থৈ দিম, বা 2 sin থিটা নহয় নহয়, এহে আছে আমাৰ A। তলত আহি আছে 1 + sin A cos A। এই দুটা মিলি পেলাই কি হৈ যাব, 1 হৈ যাব, আৰু লগত আহিব এটা বস্তু কিবা থাকি গ'ল ন, 1 স্কুৱেৰ এটা আছিলে মাজতে, 1 + 2 sin A, 1 + 2 sin A, 1 + কি কাটি মই চাই আছোঁ ৰ, 1 + 1 কি হৈ যায়, 2 + 2 sin A, 1 + sin A। এতিয়ালৈ কাটিব পৰা হোৱাগৈ নাই, কাটিব পৰা বনাই আছোঁ আমি। মানে এই ওপৰত তাৰপৰা কি কমন আহিব, 2 এটা কমন আহিব, মানে বুজি পাইছোঁ ছোৱালী, ঐ গম পাইছোঁ 2 এটা কমন আহিব যে, ইয়াত 2 এটা আছে, 2 এটা আছে, দুইটাৰ পৰা 2 এটা উঠাই লৈ আহিম, ধৰিব পাৰিছনে নাই পৰা, চা 2 উঠাই লৈ লিখিবলৈ কেনেকুৱা হ'ব, বেকেট আৰম্ভ হ'ব, ইয়াৰ পৰা 2 উঠাই দিলে কি থাকি যাব,
1 1 প্লাছ ইয়াত থাকি যাব sin a তলত আছে 1 প্লাছ sin a cos a এটা মোক ক কিবা কাটি যাব নেকি হল থাকি গল কি 2 বাই cos a এটা মোক কচোন দেই 2 বাই cos a এনেকৈ লিখিব পাৰো নি 2 into 1 বাই cos a বুলি লিখিব পাৰো নি কাৰণ 2 এক গুণটো 2 হয় না তো ভাঙি দিলো 2 into 1 বাই cos a কৰি দিলো চলিব নে পাৰিম নহয় 1 বাই cos a মানে কি দাঁত চাই ক 1 বাই cos a মানে কি দাঁত চাই ক sec a that means 2 sec এইটো ডাইৰেক্টলি লিখি দিব পাৰো তাৰ কি আছে সেই তেতিয়া কৰিবলৈ হ'লে কি হ'ব গম পাওঁ ভাল কথা বুজিছ এই cos স্কোৱাৰটো কি কৰিবি গম পাওঁ তেতিয়াতো cos স্কোৱাৰ লিখিব লাগিব যে 1 মাইনাছ sin স্কোৱাৰে কিন্তু হয়তো নহ'লাবি আকৌ কেলৈ গম পাওঁ প্লাছ 1 এটা হৈ যাব 2 sin a এটা হৈ যাব প্লাছ sin স্কোৱাৰ এটা হৈ যাব হয়নে হয়নে এইটা কাট খাই যাব দুইটা ভুলকে খবৰলৈ সলাই নিবি না ভালে কৰিছ সুধিছ যে কাৰণ এনেকৈ ব্ৰেইনটো খোলে যে আৰু কি কৰিব পাৰি তেওঁ ঠিকেই কৰিছ বা ত্ৰিকোণমিতি এটাই উপায় নাথাকে 10টা উপায় থাকে কৰিব পৰা ইয়াত লিখি থ নাই এইটো আৰু নাই হ'ল নেক্সট কুৱেশ্যন হোপফুলি খতম কৰিব নোৱাৰিলোঁ অলপমান আগবাঢ়িম কিবা খতম কৰিব নোৱাৰিমগৈ চাগে থাকিব অলপমান এই যিমানখিনিলৈকে নহ'লেও আমনি লাগে কৰাম আৰু মানে একদম মূৰটো যেতিয়ালৈকে বেয়া হৈ যায় খজুৱা বুজা যাওঁ মূৰটো একদম কলৰ নিচিনা চুলি তুলি মেলি পেলাই তেতিয়ালৈকে কৰাম হাঁহি খাবলৈ কান্দি দিব লাগে হাঁহি খাবলৈ চাহৰ ওচৰত বহিব লাগে একজেক্টলি চাহ চাইডত বহি সঁচাই ফালো কৰা নাই হাঁহি খাবলৈ অকলে বহিব লাগে বেলেগ উপায় নাই আৰু হাঁহিবি কি আহে জানো হাঁহিবি কি ডাঙৰ গালি খাবি আৰু কি ডাঙৰ বেছিকে দি দিয়ে গোটেই ক্লাছৰ মাজত খা আকৌ ভালে তই একদম বেলেগ বেলেগ ধৰণৰ লাগিব অ'কে ই গালি খাই হা ই গালি খাই ভাল লাগিব নেক্সট কুৱেশ্যন ক'ত পালি তহঁতে ক'ত পালিগৈ হ'ল নেক্সট কুৱেশ্যন নিজে ট্ৰাই কৰ নেক্সট কুৱেশ্যন ট্ৰাই কৰ কুৱেশ্যন ক'ত পালিগৈ অঁ নহয় নেকি বেলেগ কিবা কৰিব পাৰি প্ৰথম কথা কি চাব লাগে আছে নেকি তেনেকৈ নাচালে হ'ল ছোৱালী স্কুৱেৰ আছে নেকি চা স্কুৱেৰ আছে নেকি টেন স্কুৱেৰ কট স্কুৱেৰ কিবা আছে তো ত্ৰিকোণমিতি অভিনয় নালাগে কিবা আছে দেখিছ নেকি হা সাইন কচলৈ নিব লাগিব কাৰণ 10 আৰু কটক সাইন কচলৈ নিব পাৰি 10 আৰু কটটো ইয়াত লিখা আছে চা 10 মানে হৈছে সাইন বাই কস কট মানে হৈছে কস বাই সাইন এইকেইটা বহাব লাগিব ঠিক আছে
গম পালে চলে কি ক'লো tan মানে হৈছে sin by cos cot মানে হৈছে cos by sin তো সেইকেইটাৰ জেগাত দেখুৱাব হ'ব লাগিব এইটো এটা আৰু এইটো এটা tan য'ত লিখা আছে তাত আমি লিখিম মানে ভগ্নাংশৰ ওপৰতলে আৰু ভগ্নাংশ ये रेडर तो ब्लू है हां कलर हां ये लो अलग है सुने ये जरा क्या है 8 मिनट है क्या হ'লেই নেকি ओ वाह ৰ উৰি নাহে নহয় ৰ ये आता दिसो तो गोमी ना बोलो क्या हो 8:20 হৈ যোৱা নাই 8:20 হৈছি ঐ চাবি আৰু এটা কথা ধ্যান ৰাখিবি মাজৰ যে যোনটো মেইন ভগ্নাংশ লাইন সব চেঞ্জ কৰিব লাগিব সব চেঞ্জ কৰিব লাগিব না সব চেঞ্জ কৰিব লাগিব সাইন কোসেন ইছু মানে সব নিব লাগিব এটা বাকি থৈ লাভ নাই মেইন ডিভাইড লাইনডাল ভালকৈ দিবি দেই সাইন থিটা বাই কস থিটা ইয়াত চা ইয়াত 8:30 হ'ব 8:30 আছে আজি ৰেকৰ্ড মাৰিলে সোনকালে আহিলে এৰব টেসলা কা ঠিক আছে ছোৱালী উই কেলে ঐ চা 1 আৰু সাইনৰ এলচিএম কিমান সাইন কি লিখিলো মই তলত আহিব সাইন চাবি দে এই ভগ্নাংশ চিনটো আৰু এই ভগ্নাংশ চিনটো অকমান ডিফাৰেন্স থাকিবি এটা ডাঙৰ কৰিম মেইনডাল সাইন থিটা শুনিবি দেই এতিয়া 1 ক সাইন থিটা বনাবলৈ কিহে পূৰণ কৰিবি সাইন থিটা ইয়াত সাইন থিটা আহিব সাইন থিটা অলৰেডি আছে সিম্পল জি আছে ৰিয়েল কিনে ও cos theta by sin theta ইয়াত আহিব cos theta মানে 11:30 ও এতিয়া ধ্যান দে ৰে ইপিনে পটককে মন কৰি দে চালো যেতিয়া ভগ্নাংশৰ ওপৰে তলে ভগ্নাংশ থাকে কি কৰিবি কাটিব পাৰিলে কাটিবি ওপৰৰ ভগ্নাংশটো ল'ব আৰু তলৰ ভগ্নাংশ ল'ব কাট খায় কিন্তু ইয়াত সাইন আছে ইয়াত সাইন মাইনাছ কস আছে কাট খাব স্কোপ নাই ওপৰৰ ভগ্নাংশটো হৰ আৰু তলৰ ভগ্নাংশটো হৰ কাট খায় ইয়াত কস আছে হৰত ইয়াত সাইন আছে হৰত কাট খোৱা চান্স এটা কথা হৈছে দুটা ভগ্নাংশৰ ওপৰতলে ভগ্নাংশ থাকিলে তলৰ ভগ্নাংশৰ হৰটো মানে তলৰ ভগ্নাংশটো হৰটো ওপৰলৈ গুচি যাব একদম ওপৰলৈ আৰু এই ওপৰৰ ভগ্নাংশৰ হৰটো টুপুককৈ তললৈ নামি আহিব দেখিবলৈ কেনেকুৱা হ'ব একদম ওপৰত সাইনটা আছে এই সাইনটা গৈ ওপৰলৈ গুচি যাব দেখিবলৈ এনেকুৱা হ'ব হা সাইন স্কোৱাৰ থিটা আৰু তলত হ'ব কস থিটা ইনটু সাইন থিটা মাইনাছ কস থিটা ইয়াত কি হ'ব cos স্কোৱাৰ থিটা sin থিটা cos থিটা মাইনাছ sin থিটা এতিয়া ইন্টাৰেষ্টিং কথাটো হ'ল যে তললে মন কৰছোন দে ইয়াত হৰকেটা sin থিটা মাইনাছ cos থিটা এই cos থিটা মাইনাছ sin থিটা আছে বেলে অকণ বেলেগ হৈ আছে তো মই এইটো sin থিটা যে cos থিটা হৈ আছে sin থিটা মাইনাছ cos থিটা যে হৈ আছে ইয়াকো তেনেকুৱা কৰিবলৈ ট্ৰাই কৰিম মই এই ফালটো যেনেকৈ আছে তেনেকৈ লিখি লওঁ sin স্কোৱাৰ থিটা তলত আহিব cos থিটা sin থিটা মাইনাছ cos থিটা এটা মোক কথা এটা কৈছো নহৰি এই বস্তুটোৰ পৰা মাইনাছটা কমন আনিব জানিবি নেকি বাৰু এই গোটেই ৰাখিটোৰ পৰা মাইনাছটা কমন আনিব জানিবি নেকি বাৰু আনিলো যেনে মাইনাছটা আনিলো যেনিবা কি লিখিম ইয়াৰ ভিতৰত sin থিটাটো কি লিখিম এই ভিতৰত কি বুলি লিখিম মাইনাছ সাব মাইনাছটো আছিলে কাৰ আগত সাইনৰ আগত উলিয়াই যদি আনিলো সাইনটো মাইনাছৰ পৰা কি বনি গ'ল পজিটিভ তো সাইনটো পজিটিভ লিখিম ফাৰ্ষ্ট সাইন লিখিলো
নেক্সট চা কছটো আগত একো নাছিল মানে পজিটিভ আছিলে আৰু আমি জানো যে মাইনাছ মাইনাছ মিলিয়ে পজিটিভ বনে এটা যদি মাইনাছ লৈ গুচি যাওঁ পজিটিভ থাকি নাযাব কি থাকি যাব মানে কছৰ আগত মাইনাছ থাকি যাব মাইনাছ কছ থিটা হৈ যাব সাইন স্কোয়ার থিটা কস থিটা তলত সাইন থিটা মাইনাস কস চাইছো দেই ৰ এই নেক্সট স্টেপত কি কৰিম চাব তাকে চা প্লাছে মাইনাছে কি হৈ যাব মাইনাস মাইনাস কস স্কোয়ার থিটা এতিয়া ল'ব লাগিব এলচিএম বেলেগ উপায় মই দেখা নাই ভৰা কেলে বনিছ 25 500 বৰ্গ 25 অঁ 500 বৰ্গ যদি ৰুট কৰি কিমান কিয় 5 তো যদি এনেকা হেৰি লিখোতে 0.2 এটা ওলাইছে এইটো অপৰিমেয় সংখ্যা নহয় এতিয়া একেলগে কওঁ মোক লসাগুটো কিমান হ'ব চাবি দেই হা অঁ একজেক্টলি চাইন থিটা হা অঁ বেকেট থকাটো দুবাৰ আছে ন এবাৰেই আহিব আৰু লগত ভাল লিখিব এনেইতো কছ থিটা ইনটু চাইন থিটা হয় তো ভাল লাগিব মানে চাইন থিটা ইনটু কছ থিটা লিখিম ঠিক আছে যা যা চাই লওঁ বস্তু এটা বাই বাই ইয়াত কি লিখা আছে কছ থিটা চাইন থিটা মাইনাছ কছ থিটা ইয়াক কওঁ না এই বস্তুটোক একজেক্টলি তেনেকুৱা বনাবলৈ মই কি দিব লাগিব মানে এনে ইয়াত চা এই বস্তুটোক একজেক্টলি তেনেকুৱা বনাবলৈ মই কি দিব লাগিব কছ থিটা চাইন মাইনাছ কছ থিটা চাইন মাইনাছ কছ এক্সট্ৰা কি আছে ইয়াত এইটোত চা আৰু এইটোত চা ইয়াতকে তাত এক্সট্ৰা কি আছে চাইন থিটা এটা আছে তো ইয়াক হেল্ল' অঁ ঠিক এই চা তো মই কি দিব লাগিব ইয়াত চাইন থিটা দিব লাগিব হয়নে তলত দিয়া মানে ওপৰতো দিয়া ওপৰ অলৰেডি কি এটা আছে চাইন স্কুৱেৰ থিটা তো মোক দেখিবলৈ এনেকুৱা হ'ব চাইন স্কুৱেৰ থিটা পূৰণ চাইন থিটা মাইনাছ পাই লিখিব লিখি দিওঁ এনেই দীঘলীয়া আছিলোঁ এতিয়া চা ইয়াত কি নাই যি তাত আছে কছ ওপৰত কি আছে আৰু এটা দিলে কি হৈ যাব হাঁ কছ কিউব থিটা তহঁতি কেনেবাকৈ মই কালি লিখোৱা কিবা বীজগণিতীয় অভেদ আছে বুলি ধৰিব পাৰিছ নি বাৰু হা এ কিউব মাইনাছ বি কিউবৰ ফৰ্মুলা এ কিউব মাইনাছ বি কিউবৰ ফৰ্মুলা কি আছিলে কচোন কোনোবা মনত চাই বা চাই হ'লেও ক এ প্লাছ বি এ মাইনাছ বি বা এ প্লাছ বি হ'ল কিউবৰ ফৰ্মুলা বি কিউবৰ ফৰ্মুলাটো হৈছে প্ৰথমতে আহিব মাইনাছ বি এ স্কুৱাৰ প্লাছ এ বি প্লাছ বি স্কুৱাৰ ইয়াত এৰ কাম কোনে কৰিছে বিৰ কাম কোনে কৰিছে এৰ কাম কৰিছে চাইন থিটাই বি কাম কছ থিটা তো মই লিখিম এনেকৈ চা চাইন থিটা মাইনাছ কছ থিটা এইটো হৈ গ'ল আমাৰ এ মাইনাছ বি এইটো আছিলে এ কিউব মাইনাছ বি কিউব এইটো এইবোৰ নিলিখিবি দেই মই পৰীক্ষা বুজিবৰ কাৰণে লিখিছোঁ নাই এতিয়া লিখি ল পৰীক্ষা লিখিব গৈছোঁ এ স্কুৱেৰ ডেট মিনছ চাইনৰ স্কুৱেৰ থিটা প্লাছ চাইন থিটা কছ থিটা প্লাছ কছ স্কুৱেৰ থিটা এ স্কুৱেৰ প্লাছ টু নহয় ন এ বি বি স্কুৱেৰ তলত আহিব চাইন থিটা কছ থিটা চাইন থিটা মাইনাছ কছ থিটা মোক অবজাৰ্ভ কৰি কওঁ কিবা কাট খাব নেকি চা কিবা এইটো কাট খাই যাব আৰু কথা এটা চা আকৌ একেটা বস্তুকে আহিলে চা এইটো কি চাইন স্কুৱেৰ থিটা এইটো কি একেলগে লিখিলে কি হৈ যায় 1 তো আমি লিখি দিম যে চাইনৰ স্কুৱেৰ থিটা প্লাছ কছৰ স্কুৱেৰ থিটা আৰু লগত আছে চাইন থিটা এটা কছ থিটা এটা হৈ গ'ল
এই তলত কি থাকি গ'ল sin থিটা cos থিটা sin থিটা cos থিটা মই পাম এই গোটেইটো মানে হৈছে 1 sin থিটা cos থিটা অলমোস্ট ওলাই গ'ল আৰু sin থিটা cos থিটা এটা দুফাল কৰি দিম এই 1 টো ক'বা পালো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা 1 টো লিখি থোৱা আছে দুফাল কৰি লিখিবলৈ কেনেকুৱা হ'ব 1 by sin theta cos theta plus sin theta cos theta by sin theta cos theta এইটো যদি কেনেকৈ কৰো খেলি মেলি আছে এলা মল্টিপ্লাই দিবি 1 plus 3 by 7 আমি 1 by 7 plus 3 by 7 বুলি লিখিব পাৰো দুফাল কৰিব পাৰো ন এটা বল গেৰু ক্যান্সেল যাব বস্তুটা কোন আও 1 by cos 1 by sin cos ক মানে লিখিব পাওনে 1 by sin theta into 1 by cos theta বুলি লিখাৰ আপত্তি আছে নি কোনটো এটো অনয় ওপৰত কেটা পদ আছে দুটা পদ আছে ন কাট দিব নাই ঠিক আছে ভাঙি লব লাগিব তাৰ কাৰণে এটো কি হৈ গল কোনা 1 by sin cos ক মানে লিখিব পাওনে 1 by sin into 1 by cos বুলি লিখিব পাওনে পাৰো আৰু এটো কি থাকি গল সাইডত 1 টা এতিয়া মই কই তালিকাখনৰ পৰা চাই কো 1 by sin মানে কি আছে মনত আছে যদি কো 1 cos আৰু 1 by cos মানে আছিল sec theta plus 1 খালি কিটা পৰা নেকে লিখি থোৱা আছে 1 plus sec theta cos theta r h s दीघल है नेक्स्ट अटेम्प्ट মই 2 নম্বৰটো ফটো মাৰলে পাহৰিলো এই লিখিছ না হ'ব দে মানে অংক দীঘল হ'ব কোনবা কি আছে কোশ্চেন ক কোশ্চেন কি আছে ক আৰু যেটো ইংগিত ন হেটো ইংগিত চাবি আমি অলৰেডি গম পাওঁ ইংগিত নিদিয়া হলো হৈ যায় কি দিয়া আছে 4 নম্বৰ নহয় জানো LHS দিয়া আছে 1 plus sec a divided by sec a মন কৰিবি দে খৰে সমান চিনটো এই ভগ্নাংশ চিনটোৰ মাজত দিবি তাৰপিছত চাবা sin square a 1 minus cos a okay বস্তুরা সারে LHS 1 plus sec a divided by sec a এতিয়া এবাৰ অবজার্ভ করো এবাৰ পৰ্যবেক্ষণ করো যে কি কি কৰিব পাৰি প্ৰথম কথা ত্ৰিকোণমিতি অভেদ লাগিবনে কাৰণ স্কয়াৰ নাই বস্তুটো ভেরি গুড ত্রিকোণমিতি অভেদ সেকেন্ডত কি না লাগে a plus b হোল স্কয়ার বু না লাগে কাৰণ একো নাই বীজগণিতীয় অভেদ তো বীজগণিতীয় অভেদৰ দৰকাৰ নাই না লাগে 3 নম্বৰত চা sin cos লৈ নিব পাৰি নি পাৰি sin cos পাৰি কি কইলো মই 1 plus sec a to 1 plus sec a to কেনেকৈ নিবি sin cos লৈ sin লৈ নিব নোৱাৰি cos লৈ নিবটো পাৰি 1 by cos a কৰিলো তলত sec to 1 by cos a হৈ থাকিলে ইজি দে এটো বহুত ইজি এই কোশ্চেন ইজি আছে আৰু এই যে হিন্টটো যে দিছে তাত sin cos নিব দিছে কি ক'ব দিছে ইংগিতটো কি দিছে
অঁ বেলেগে সৰল কৰা হয় নকৰিলেও হয় মই নোখোৱাকৈ দেখাই দিম চা এতিয়া গম পাবিছোঁ দেই ইয়াত তলত 1 এটা আছে তো লসাগু এটা আহিব cos a লসাগু ওপৰত আহিব cos a প্লাছ 1 এইটো আহিব 1/cos a মোৰ কথা এটা কোৱা না মই কৈছিলোঁ অলপমান দেৰি আগতে ভগ্নাংশৰ ওপৰে তলে ভগ্নাংশ থাকিলে কি কৈছিলোঁ ভগ্নাংশৰ ওপৰে তলে ভগ্নাংশ থাকিলে কৈছোঁ না চাই লওঁ মেইন ভগ্নাংশ লাইনডালৰ ওপৰেও ভগ্নাংশ তলৰো ভগ্নাংশ দুইটা ভগ্নাংশৰ তলত কি আছে ওপৰতো তলত cos আছে তলতো cos আছে তো এইটো কাটি দিব পাৰি আমাৰ ওলালে cos a প্লাছ 1 বা কেতিয়াবা 1 প্লাছ cos a বুলি লিখিব পাৰি সুধিব পাৰোঁ যে এনেকৈ লিখিলোঁ কোনো ৰিজন নাই লিখিছোঁ ঠিক আছে হৈ গ'ল শুনক 1 থাকা নাথাকে এটা লিখোঁ এতিয়া চাবি দুই পক্ষ বেলেগকৈ কৰিবলৈ কৈছিলে মই দুই পক্ষ বেলেগকৈও কৰি দেখাম ইয়াৰ পৰাও কৰি দেখাম চাবি দেই এতিয়া RHSও কৰি লওঁ মানে কিতাপত দিয়া মতে দুটা পক্ষ বেলেগকৈ কৰা বাওঁ কৈছোঁ বাওঁ পক্ষ কৰি কৰি কি ওলালে হা কোনোবাৰে চাৰ্জ আছে কোনোবা নাই চোৱাচোন কোনটো আছে কোনটো নাই বাওঁ পক্ষ কৰি কৰি কি না ওলোৱা sin স্কোৱাৰ মাইনাছ a 1 মাইনাছ cos a আছে আমাৰ এইটোৱে ওলাইছে মানে সোঁপক্ষৰ কি লিখা আছে sin স্কোৱাৰ a ডিভাইডেড বাই 1 মাইনাছ cos a আমাৰ কি ওলাইছে মিলিছে জানো তো সেইকাৰণে আমি কিতাপত হিণ্টটো দি থোৱা আছে যে দুইটা ফালে বেলেগ বেলেগকৈ কৰা হ'লো এইটো সম্পূৰ্ণ হোৱা নাই নহয় ওলালেহে সম্পূৰ্ণ হ'ব হৈছে চাগে দেই আৰু নাই একো নাই কৰিব পাৰিবা এবাৰ মই তথাপিও ষ্ট'ৰটো চাইছোঁ বা Oh, 93 GB full আছে 128 20 GB ওপৰত আছে চাই লওঁ ৰে কি আছে মানে আমাৰ LHS বা RHSটো নোলাগে তো আমি এক্সট্ৰাকৈ RHSটো কৰি চাম যদি দুইটাই চেম বস্তুৰ এণ্ড হৈ যায় কম যে অঁ ইকুৱেল ইকুৱেল মানে তুমিও পালা 20 ময়ো পালোঁ 20 দুইটা হা এইবোৰ কুৱেশ্যন ন হেৰি ইমান মানে কিতাপৰকেইটাই আহে তো প্ৰেক্টিছ কৰিবলৈ হৈ যায় নতুন ক্ৰিয়েটিভ নিদিয়ে ইমান নহয় RHSটো কি আছে চা sin স্কোৱাৰ a নহয় যদিহে ক'লে নহয় কেনেকৈ গম পাবি গম পাওঁ চাই লওঁ এতিয়া কপি সুধিলে যে মোক কিতাপত দিয়া আছে LHS RHS বেলেগকৈ কৰিব লাগে কেনেকৈ গম পাওঁ ইয়াৰ পৰা আৰু কিবা ইজি কৰিব পাৰিবি নেকি নহয় এনেই সুধিছোঁ 1 প্লাছ cos a টো কি ইজি কৰিবি আৰু কিবা কৰিব থাকিল জানো ইয়াত cos a টো চব চিম্পল cos a 1 to 1 আৰু কি কৰিব পৰা যায় কৰিব পৰা নাযায় থাকিব দে আৰু নোৱাৰি কৰিব সেইকাৰণে RHS এক্সট্ৰা কৰিছে তো 1 মাইনাছ cos a মোক কথা এটা কচোন দেই sin স্কোৱাৰ এটোক মই এনেকৈ লিখিব পাৰিম নেকি sin স্কোৱাৰটো ফৰ্মুলা আছে sin স্কোৱাৰ থিটা মানে কিমান 1 মাইনাছ 1 মাইনাছ cos স্কোৱাৰ 1 মাইনাছ cos স্কোৱাৰ a বুলি লিখিলোঁ তলত 1 মাইনাছ cos a থাকিলে ধৰিব পাৰিছ চাগে 1টোক স্কোৱাৰ কৰি দিব পাৰোঁ cosটোক স্কোৱাৰ কৰি a লিখিব পাৰোঁ 1 মাইনাছ cos a লিখিব পাৰোঁ গম পাইছেনে ওপৰত কোনটো ফৰ্মুলা লাগিছে ওপৰত বীজগণিতৰ কোনটো অভেদ লাগিছে একজেক্টলি লিখিম মই 1 প্লাছ cos a 1 মাইনাছ cos a আৰু তলত আছে 1 মাইনাছ cos a এটা গ'ল কাটি থাকি গ'ল 1 প্লাছ cos a চেম বস্তু থাকিলেগেনে তাৰমানে LHS আৰু RHSটো সমান হয় আৰু এটা বস্তু চাই কিতাপত কি দিয়া আছিলে কিতাপত হিণ্টটো কি দিয়া আছিলে ইংগিতটো কি দিয়া আছিলে দুপক্ষ বেলেগ বেলেগকৈ কৰিবলৈ কিন্তু বস্তু চাই লওঁ এবাৰ এইটো লিখা আগত চাই লওঁ যে মই এই কামটো নকৰাকৈ কৰিম ডাইৰেক্ট কৰিম মোক কবিচোন দেই কথা এটা এইটো কি লিখা আছে 1 প্লাছ cos a মই এনেকৈ লিখিব পাৰোঁ নি 1 প্লাছ cos a বাই 1 বুলি এই ইয়াতে আছিলে হয়নি এইটো চেপতে আছিলে বাই 1 এটা এইফালে মোৰ তলত এইফালে মোৰ হৰত কি ওলাইছে উলিয়াব লগাটো হৰত কি আছে নাই উলিয়াবলগীয়াটো হৰত কি আছে
1 মাইনাছ কৈছে কি ক'লোঁ মই এইপিনে কৰি যাওঁতে মোৰ তলত কি ওলালেগৈ 1 কিন্তু উলিয়াবলগীয়া তলত কি আছে একদম ওচৰত আছে ঠিকে কৈছোঁ এইপিনে কি আছে 1 মাইনাছ কৈছে তো মই কি কৰিম জানো ওপৰে তলে 1 মাইনাছ কৈছে মাল্টিপুল কৰি দিম এতিয়া 1 পূৰণ 1 মাইনাছ কৈছে কিমান ওলাব 1 লগত কিবা এটা পূৰণ হয় সেইটোৱে ওলাই ন হয়নে ওপৰত কি ওলালে 1 প্লাছ কৈছে 1 মাইনাছ কৈছে ডেট মিনছ 1 স্কুৱেৰ মাইনাছ cos square a plus b a minus b 1 square minus cos square 1 square को 1 minus cos square লিখিব পাৰো 1 minus cos এ থাকি গল এইটো নহতি এইমাত্ৰ ফৰ্মুলা পাইছো এটো কোনটো ফৰ্মুলা পাইছো 1 minus cos square মানে 1 minus cos square is sin square তো 1 minus cos square ৰ জাগাত মই লিখিম sin square a by 1 minus cos a এক্সট্ৰা কে নকৰাকে ওলাই গল স্যাৰ প্ৰথমতে এটা কৰিলো তাৰপিছত ডেছডাল দি পেলাই তললৈ আহি পেলাই এনেকৈ কাৰ চিগনেল মাৰিব লিখি থবি এনেকৈ এইখন ইয়াৰ পৰা আৰু এলিচিছটো এক্সট্ৰাকৈ যে কৰিব পাৰি শুনো হয় খালি অপশ্যন এটা জানি থ কিতাপত যেনেকৈ দিয়া আছে পৰীক্ষা লাগিলে যেনেকৈ কৰোঁ क्या बताऊं हाल दिल की अब जो आदत लगी है मुझे लग रहा है कायदे से अब मोहब्बत हुई है मुझे तुम्ही से है जवाबदारी नाराजगी भी है तुझे की जिद में लग रहा है कायदे से देखो স্কুলত তহঁতৰ আৰু এক্সট্ৰা চেপ্টাৰ কি খতম কৰি থোৱা আছে ঐ শুনি ল তহঁতৰ হেৰি ৰৈখিক সমীকৰণৰ যোনটো খতম কৰি থোৱা আছে স্কুলত স্কুল চুমে কৰিলে তহঁতে কোনে পাই আছে চিবল চুফাই পাই আছে নে বেলেগে পাই আছে আৰু বি ছেকশ্যনৰ বিজয় ছাৰ মাজে মাজে অঁ লাষ্টৰ ক্লাছটো এই লাষ্টত পিৰিয়ডৰ এনেও মন নাযায় লাষ্টৰ পিৰিয়ডো দিছে বুলি বঢ়িয়া लग रहा है कायदे से
নেক্সট কুৱেশ্যন কি আছে এইটো কুৱেশ্যন অকণমান ভাবিবলগীয়া হ'ব দেই চাব লাগিব এই কুৱেশ্যন চাওক কি আছে ভি কজ এই কুৱেশ্যনো মানে এই যেনেকৈ ট্ৰেপিজিয়ামৰ কুৱেশ্যনত কি আঁকিব লাগে মনত থাকিলে পাহৰি যোৱা যায় এই কুৱেশ্যন অকণমান তেনেকুৱা মন দিব লাগিব কচেক এ প্লাছ কট এ ইংগিতটা দি থোৱা আছে নহয় নহয় তেনেকুৱা ফৰ্মুলা নালাগে ইমান ইয়াত খালি মানে লজিক এটা লাগিব প্ৰথম ষ্টেপটো লজিক এটা লাগিব চাবি দেখাই আছা কচ এ মাইন এইটো অকণমান বেলেগ ধৰণে ভাবিব লাগিব আউট অফ দ্য বক্স মানে যেনেকুৱা ধৰণৰ কৰি আহিছোঁ তাতকৈ অকণ হাতকৈ অকণমান প্ৰথম কথা চাই লওঁ কি লগাব পাৰি ত্ৰিকোণমিতিয় অভেদটো নালাগে দেখিয়ে গম পাওঁ স্কুৱেৰ নাই বীজগণিতীয় নালাগে এইকেইটা লিখি গৈছে নাই লগত বাৰু নাই লিখা লিখি লৈছোঁ প্লিজ কামত আহিব ৰিভাইজ কৰোঁতে কামত আহিব যে কেলৈ কৰিলোঁ লিখি লৈ গৈছোঁ দেই এইটো পৰা হা অভেদটোৱে এইটো চা কোনোপধ্যে এই ষ্টেজটোত অভেদ ব্যৱহাৰ কৰিব কুৱেশ্যনৰ আধা কোৱা আছে আধা কোৱাই নাই হিণ্টটো আধা দিয়া আছে বীজগণিতীয় অভেদ হৈ গ'ল চা চাইন কচলৈ নিব পাৰি নেকি আছে নৰ্মেলি আমাক বাকীবোৰ কুৱেশ্যনত মন কৰিছ যদি এইপিনে টান টান অনুপাতবোৰ দিয়া থাকে কুৱেশ্যনে চাই লওঁ নৰ্মেলি কুৱেশ্যনবোৰত বাওঁপিনে টান টান কিবা টেন কচ কচেক চেক সেইবোৰ দিয়া থাকে উলিয়াব লাগে চাইন কচত এইবাৰ ঘটনাটো উল্টা কৰি থৈছে দিয়া আছে চাইন কচত উলিয়াব লাগে কচেক আৰু চেকত আৰু দুটামান কুৱেশ্যন আছিলে এনেকুৱা বাৰু খালি সেইকেইটা ইজিলি ওলাই যায় এইকেইটা অকণমান ৰিলেট কৰিব দিগদাৰ হয় কেলৈ হয় কওঁনে চাবি দেই এই কচটোক কচেক বনোৱা বা চাইনটোক কট বনোৱা বা এই ওৱানটোক কচেক বা কট বনোৱা সেইখিনি ক'বলৈ মই অকণ দিমাগ দৌৰাবলগীয়া হয় এতিয়া মন কৰ না এই কচেক আৰু কটটো এক্সট্ৰাকৈ চা তহঁতি কচেক মানে কি বাৰু কচেকক যদি চিম্পুলকৈ লিখাওঁ চাইন কচত কি আহিব 1/sin এক্সেক্টলি 1/sin আৰু কটক যদি লিখোঁ কি আহিব না টেনত নহয় উখাই চবক চাইন কচত থাকিব লাগে কিয় cos a by sin a এইকেইটা ব্যৱহাৰ কৰিব লাগিব এটা কথা এটা নহয় এই সোপা ব্যৱহাৰ কৰিবলৈ হ'লে আমাক যে cos আছে cosৰ তলত sin লাগিব আৰু এই 1ৰ তলতো sin লাগিব কেনেকৈ লগাম sin এই cosটোৰ তলত sin এই cosটোৰ তলত sin এই 1টোৰ তলত sin এই 1টোৰ তলত sin কেনেকৈ লগাম এতিয়া তো এটাই উপায় আছে কি কৰিম গম পাওঁ এইটো অকণ ইউনিক হয় লব আৰু হৰ দুয়োকে যেহেতু তলত সাইন আছে দুয়োকে সাইন এ ৰে হৰণ কৰি মানে দেখিবলৈ কেনেকুৱা হ'ব চা মেইন ভগ্নাংশ লাইন তাৰ ওপৰত ভগ্নাংশ লাইন cos a minus sin a plus 1 divided by sin a তলত আহিলে আমাৰ cos a plus sin a minus 1 divided by sin a বস্তু এটা মন কৰি লিখিবি যে a sin a কেনচেল যায় কাৰণে আমি এনেকৈ লিখিব পাৰোঁ কেনচেল গুচি যায় ন এতিয়া চা গোটেইকেইটা মই ভাঙি দিম cos a by sin a minus sin a by sin a plus 1 by sin a এটা ভাবিব পাৰোঁ যে sin a টো ক'ৰ পৰা আহিলে sin a টো যে দুইটা যে তলত sin a আছে যিকেইটা উলিয়াব লাগে তাৰ তলত ইয়াৰ তলতো sin ইয়াৰ তলতো sin সেইকাৰণে আমি ভাবিলোঁ যে এই খোপাৰ গোটেই তলত কি লগাই লওঁ sin লওঁ তেতিয়া মিলি যাব cos by sin 1 by sin sin by sin টো কাট খাই যাব বাৰু ইয়াত হ'ল cos a by sin a মানে এইবোৰ প্ৰব্লেম লৈ ন অকণ ক্ৰিয়েটিভ হবি
পুৰা খোলা ইণ্ডিপেণ্ডেঞ্চ আছে যেনেকৈ ভাবিব তেনেকৈ ভাৱ তহঁতি কেনেকৈ মুঠৰ ভাবি মেলি উলিয়া কছে কিয় লিখিছ চাইন এ এতিয়া চাবি হা এ চাইনে কাটা গ'ল এ চাইনে কাটা গৈ কি থাকিলে কছ বাই চাইন মানে হৈছে কট এ মাইনাছ চাইন এ বাই চাইন 1 হৈ গ'ল কছেক এ ইয়াত আহিব কট এ প্লাছ 1 মাইনাছ কছেক এ বস্তু এটা কওঁনে ৰাইট চাইডে যিটো উলিয়াবলগীয়া আছে ওলাই গ'ল সেই পাৰ্টটো এটলিষ্ট কি লিখা আছে কছেক এ প্লাছ কটে ওলাই গ'লে মানে ওলালে এতিয়া কেঞ্চেল কৰিব লাগে যি পাৰি চাওঁ কি ধৰণে লিখি ল'ম মই কছেকেটো আগত লিখিম কটটো তাৰপিছত লিখি ল'ম আৰু এই -1 তাৰপিছত ৰাখি থৈ দিম ইয়াতো সেইটো কামেই কৰোঁ যে কট এ থাকিলে প্লাছ 1 থাকিলে কছেক এ থাকিলে এতিয়া কিতাপত যোনটো হিণ্ট দিয়া আছে সেই হিণ্টটো আমি কামত লগাব লাগিব যেনে এইটোক মই কি লিখিলোঁ গম পাওঁ এইটোক মই লিখিলোঁ বেকেটতে যি আছে সেইটোকে আৰু কছেক এ প্লাছ কট এ এই 1টোৰ জাগাত মই এইটো ইউজ কৰিম কি বস্তু কছেক স্কোৱাৰ থিটা মাইনাছ কছ স্কোৱাৰ সেইকাৰণে হিণ্টটো এইটো দিয়া আছে যে তুমি এইটো ব্যৱহাৰ কৰা 1 প্লাছ কছ স্কোৱাৰ থিটা ইকুৱেল কছেক স্কোৱাৰ থিটা এইটো ব্যৱহাৰ কৰা বুলি দিছে তাৰ পৰা কিহৰ কি ভেলু উলিয়াই ল'লোঁ মই 1 কছেক স্কোৱাৰ্ড মাইনাছ কট স্কোৱাৰ তো মই এই 1টোৰ জাগাত কছেক স্কোৱাৰ্ড এ মাইনাছ কট স্কোৱাৰ্ড এ লগাই দিলোঁ তললৈ আহিব আমাৰ এই গোটেই পাৰ্টটো কট এ প্লাছ 1 মাইনাছ কছেক এ কিবা বীজগণিতীয় ফৰ্মুলা দেখিছ নি বাৰু হা এইটো বীজগণিতীয় ফৰ্মুলা নহয়নে এটা কছেক এ প্লাছ কট এ কছেক এ মাইনাছ কট এ এতিয়া তলত মই লিখি দিম কট এ প্লাছ 1 মাইনাছ কছেক এ ওপৰৰ লবটোত কিবা এটা কমন আহে নেকি বাৰু ভালকৈ চা শিৱংগী চা বুজিছ চা শিৱংগী ভালকৈ চা ওপৰৰ এই গোটেই লবটোত কিবা এটা কমন আহে দেখিবলৈ একদম একে হৈ আছে নহয় দেখিবলৈ একদম একে হৈ আছে ওপৰেনো দেখিবলৈকে খাই লাখ একে হৈ আছে ভাব ওপৰত কি কমন আহিব ভাবচোন তেনেকৈ দেখিবলৈ একে একে কিবা হৈ আছে নেকি হা এই গোটেই বস্তু অঁ কছেক এ প্লাছ সেইকাৰণে বেকাৰত লিখি থৈছোঁ আকৌ চা এই গোটেইটো মই ইয়াৰ পৰা উঠাই আনিলোঁ গোটেইটো উঠাই দিলে কি থাকি যাব 1টা মাইনাছ এইটো গুচিয়ে গ'ল বাহিৰলৈ এইকণ থাকি গ'ল কছেক এ মাইনাছ কট এ ব্ৰেকেট হোল ব্ৰেকেট কট এ প্লাছ 1 মাইনাছ কছেক এ কি পাম জানো কছ ওলাই গ'ল চা আকৌ কছেক এ প্লাছ কট এ কোনটো চাই নিয়াটো ইয়াত 1টা আছে নথকা নহয় লগত এক্সট্ৰা বস্তু লিখিবলৈ আছে যে 1টো নিলিখিলোঁ আকৌ 1টো জেনেৰেলি নিলিখে একো নাথাকিলেহে লিখে ইয়াত একো বাছি নগ'ল এইটোৰ পৰা যদি গোটেই উঠালৈ গ'ল একো বাছি নগ'লে কাৰণে 1 লিখিছোঁ ইয়াত 1 লিখি লাভ নাই ইমান কছেক এ প্লাছ কট এ আৰু লগত থাকিলে আমাৰ 1 মাইনাছ মাইনাছটো ভিতৰলৈ সোমাই যাব চা 1 মাইনাছ কছেক এ এই মাইনাছে প্লাছ কট এ এতিয়া মন কৰচোন দেই এই তলৰ এক্সপ্ৰেশ্যনটো মই এনেকৈ লিখিব পাৰোঁ নি বাৰু 1টো পজিটিভ আছে আগত লিখি দিলোঁ কছেকটো নিগেটিভ আছে মাইনাছ কছেক লিখি দিলোঁ
আৰু কটটো একো নাই মানে আগত পজিটিভ হৈ আছে প্লাছ কটে কৰি দিলোঁ এতিয়া যদি ধৰিব পাৰি চব ওপৰৰ আধা এক্সপ্ৰেশ্যন আৰু তলৰ গোটেই এক্সপ্ৰেশ্যন একেই 1 মাইনাছ কচেক প্লাছ কট 1 মাইনাছ কচেক প্লাছ কট কি হৈ যাব থাকি যাব কি অনলি আমাৰ ওচৰত cosec a plus cot a r h s আৰম্ভণিৰ পৰা চালে এবাৰ আৰম্ভণিৰ পৰা ৰিভাইজ কৰি চালোঁ প্ৰথমতে চালোঁ ত্ৰিকোণমিতি অভেদ নালাগে বীজগণিতীয় অভেদ নালাগে সাইন কছে দিব নোৱাৰি অলৰেডি সাইন কছতে আছে ইফালে চালোঁ এতিয়া কি কৰিব লাগে কচেক আৰু কট নিব লাগে কচেকটো ভাবিলোঁ আমি 1/sin হয় কটটো ভাবিলোঁ cos/sin হয় দুইটাৰ তলতে সাইন সাইন লাগি আছে আমি কেনেবাকে এই দুখিনিৰ তলতে সাইন দিব পাৰোঁ নি পাৰোঁ কাৰণ কেলে ওপৰৰ লবৰ তলৰ হৰৰটো তলত যদি গোটেইখনে সাইন দি দিয়া যায় সাইন দিলে কাটি গৈ সেমে থাকি যায় সাইনটো দি দিলোঁ মই কি কৰিলোঁ লব আৰু হৰৰ দুয়োকে সাইনেৰে হৰণ কৰি দুই পিনে সাইন ওপৰটো সাইন লগাল তলটো সাইন লগাই পেলাই ভাঙি দিলোঁ cos a by sin a sin a by sin a 1/sin a cos a by sin a sin by sin a minus 1/sin a লিখিলোঁ sin কেনসেল গ'ল cos by sin মানে cot 1/sin মানে cosec 1 টো আছে cos by sin মানে cot plus 1 minus cosec এটা ঘটনাটো হ'ল যে আমাৰ cot a আৰু cosec a যদি উলিয়াব লিখা আছে তো পালোঁ আমি cosec cot আৰু cosec পাই গ'লোঁ একেলগে লিখি লৈছোঁ কেনেকৈ আছে cosec plus cot বুলি আছে তো মই cosec plus cot বুলি cotটো আগত পজিটিভ cosecটো আগত পজিটিভ cosec plus cot বুলি লিখি ল'লোঁ সাইডৰ মাইনাছটো থাকি গ'ল এই মাইনাছ 1 টোকে কথা এটা হিণ্ট দিয়া আছে বা ইংগিত দিয়া আছে কিতাপত যে এই 1 টোৰ সলনি আমি এইটো ব্যৱহাৰ কৰিব পাৰোঁ cos x স্কোৱাৰ a minus cot স্কোৱাৰ a সেই অভেদটোৰ পৰা বহাই দিলোঁ a স্কোৱাৰ minus b স্কোৱাৰ নিচিনা হ'ল a plus b a minus b cosec plus cot cosec minus cot cosec plus cot দুবাৰ দেখিছোঁ দুই পিনৰ পৰা উঠাই আনি এবাৰেই লিখিলোঁ ইয়াৰ পৰা উঠাই আনিলে একো নাথাকে মানে 1 টা থাকি যাব ইয়াৰ পৰা উঠাই আনিলে cosec minus cot থাকি যাব হৈ গ'ল এটা মন কৰি এই ব্ৰেকেটটো যদি মই ওপেন কৰি দিওঁ 1 minus cosec এইটো লগত লাগ খাই আছে 1 minus cosec minus plus cot হৈ গ'ল এইটো নিচিনাকৈ তলৰটো সজাই দিব পাৰি কাৰণ 1 টো পজিটিভ আছে আৰু 1 টো পজিটিভ আছে সজাই দিলোঁ cotটো পজিটিভ সজাই দিলোঁ cosec নিগেটিভ সজাই দিলোঁ দুইটা কেনসেল গুচি গ'ল থাকি গ'ল cosec plus cot ঠিক আছে কৰি লওক কেতিয়াবা যদি খেলি মেলি লাগে আকৌ এবাৰ ভিডিঅ'ত চাই লিম যে এনেকৈ আছিলে Zeb County is now connected. सही समय पर मिल जाता है जब नाजुक पलों में भाग दौड़ और टेंशन और फिर जब सब कुछ आसान बिना पेमेंट्स की टेंशन के जिंदगी में कई बार एक फाइन लाइन होती है और स्टार हेल्थ इंश्योरेंस राइट साइड पर रहता है इसीलिए हेल्थ इंश्योरेंस अभी लेना स्मार्ट है स्टार हेल्थ इंश्योरेंस इंश्योर
কি হ'ল কথাটো তেতিয়াহ'লে কথাটো হ'ল আমাৰ ত্ৰিকোণমিতি অভেদ লগা নাছিলে আমাৰ হেৰিও নাছিলে বীজগণিত লগা নাছিলে সাইন কচৰ অলৰেডি আছিলেই লসাগু ল'ব নোৱাৰি তো আমি তলৰটো ব্যৱহাৰ কৰিলোঁ a + b a - b কৰি দিলোঁ a + b a - b কৰিলে কি হ'ব কাক চাব লাগে হৰটো চাব লাগে হৰটো কি আছিলে আমাৰ হৰ আছিলে 1 - sin তো তলৰ হৰটো চোৱাৰ কাৰণে আমি 2 লবয় আৰু হৰ দুইটা 1 + sin পূৰণ কৰি দিলোঁ ওপৰত হ'ল 1 + sin * 1 + sin 1 + sin হোল স্কয়াৰ তলত আহিলে a - b a + b 1 স্কয়াৰ - sin স্কয়াৰ হৈ গ'ল 1 স্কয়াৰটো 1 বুলি লিখিলোঁ 1 - sin স্কয়াৰ এইটো আহে আমাৰ a অভেদটোৰ পৰা sin স্কয়াৰ a + cos স্কয়াৰ a = 1 তো 1 - cos স্কয়াৰ থাকি গ'ল ইয়াত cos স্কয়াৰ থাকি গ'ল 1 - sin স্কয়াৰ লিখিব পাৰিলোঁ 1 - sin স্কয়াৰ মানে cos স্কয়াৰ লিখি দিলোঁ দুইটাই স্কয়াৰ হৈ আছিলে ৰুটটো কামত লগালোঁ এবাৰ ৰুটটোক আমি দি পেলাই স্কয়াৰটো উঠাই দিলোঁ 1 + sin a তলত আহি গ'ল cos স্কয়াৰটো cos a হৈ গ'ল দুফাল কৰি দিলোঁ 1 / cos হৈ গ'ল sin / cos হৈ গ'ল 1 / cos sec লিখিলোঁ sin / cos tan লিখিলোঁ হৈ গ'ল আৰএইচএছ কাম খতম চাওঁ আকৌ হাজিল নাই